উৰিয়ামঘাটত আজি পুৱাই হাতত ঝাৰু লৈ ওলাই আহিল উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলংকাৰ বৰাৰ নেতৃত্বত CRPFৰ আৰু উৰিয়ামঘাট থানা এলেকাৰ গাঁওৰক্ষী বাহিনী। পৰিষ্কাৰ কৰিলে উৰিয়ামঘাট থানা সমিতিৰ পৰা CRPF কেম্পলৈ। উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলংকাৰ বৰাৰ নেতৃত্বত উৰিয়ামঘাটত স্বচ্ছতা অভিযান ৰূপায়ণ কৰা হয়। আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত উৰিয়ামঘাটত 142 নং কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ C ছেক্টৰৰ ছেক্টৰ কমাণ্ডাৰ উৰিয়ামঘাট থানা এলেকাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি কেইবাজনো সদস্যই অংশগ্ৰহণ কৰে। বিশেষকৈ উৰিয়ামঘাট দৈনিক বজাৰত জাবৰ পেলোৱাৰ বাবে ডাষ্টবিনৰ ব্যৱস্থা কৰিবলৈ আৰু ব্যৱসায়ীসকলক নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সন্মুখভাগ পৰিষ্কাৰ কৰি ৰাখিবলৈ অনুৰোধ জনায়। আৰু উৰিয়ামঘাট আমাৰ আপোন, গতিকে সপোন আৰু আপোনাৰ ঠাইখন আমি পৰিষ্কাৰ কৰি থকাটো হোৱাটো আমি বিচাৰোঁ। সেয়ে আমি উৰিয়ামঘাট 142 CRPF বেটেলিয়ন আৰু উৰিয়ামঘাট পুলিচ থানা আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত আজি আমাৰ উৰিয়ামঘাট ঠাইখন পৰিষ্কাৰ কৰিবৰ কাৰণে আমি সকলোৱে সমবেত হৈছিলোঁ আৰু আমি সকলোৰে সহযোগত এই উৰিয়ামঘাটৰ বিভিন্ন অংশ আমি পৰিষ্কাৰ কৰিছোঁ। গতিকে অনাগত সময়তো আমি এই পদক্ষেপ ল'ম বুলি আমি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই উৰিয়ামঘাট আৰক্ষী থানাৰ পৰা আমি এইফালে CRPF কেম্প আৰু আমাৰ যিটো বাছ ষ্টেণ্ড আৰু মাজভাগ আমি পৰিষ্কাৰ কৰিলোঁ আজি। ধৰক নিজৰ যিখিনি আপোনাৰ ব্যৱসায়বিলাকৰ সন্মুখভাগ সকলোৱে যদি নিজে পৰিষ্কাৰ কৰি ৰাখোঁ আৰু যিবোৰ আপোনাৰ লেতেৰা আৱৰ্জনা নিৰ্দিষ্ট স্থানত যদি আমি পেলাওঁ, তেতিয়াহ'লে আমাৰ এই উৰিয়ামঘাট ঠাইখন সুন্দৰভাৱে খুব পৰিষ্কাৰ হৈ থাকিব বুলি প্ৰশাসনৰ লগতে আমাৰ যিখন আছে সমিতি আছে, এই বজাৰ সমিতি, গতিকে তেখেতলোকক আমি আহ্বান জনাইছোঁ। তেখেতলোকে নিৰ্দিষ্ট ডাষ্টবিন স্থাপন কৰি পৰিষ্কাৰ কৰি ৰাখিলে আমাৰ উৰিয়ামঘাট বজাৰ এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব বুলি আমি আশা কৰিছোঁ। CRPF 142 বেটেলিয়ন আৰু আমাৰ উৰিয়ামঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে তেখেতৰ কনিষ্টবলসকলে যি আমাৰ এই উৰিয়ামঘাট ঠাইখন পৰিষ্কাৰ কৰিলে, গতিকে তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত সময়তো তেখেতলোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধনশিৰিৰ পৰা ৰাকেশ কুমাৰ যাদৱৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।